আসামলৈ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ভাৰত মহাসাগৰত অৰ্থাৎ ইণ্ডিয়ান অ'চিয়ানত অৱস্থিত দ্বীপ ৰাষ্ট্ৰ অৰ্থাৎ আইল্যান্ড কাণ্ট্ৰিবিলাকৰ বিষয়ে কিছু কথা উল্লেখ কৰা হ'ল। শ্ৰীলংকা ভাৰত মহাসাগৰত অৱস্থিত এখন আইল্যান্ড কাণ্ট্ৰি হৈছে শ্ৰীলংকা। শ্ৰীলংকাৰ দুখন ৰাজধানী আছে অৰ্থাৎ কেপিটেল আছে। শ্ৰীলংকাৰ লেজিসলেটিভ কেপিটেল হৈছে শ্ৰী জয়াবৰ্ধনেপুৰা কট্টে আৰু এক্সিকিউটিভ আৰু জুডিচিয়েল কেপিটেল হৈছে কলম্বো। শ্ৰীলংকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেসিডেন্ট হৈছে ৰনিল উইক্ৰমসিংঘে আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ হৈছে দিনেশ গুণৱৰ্ধনে। মালদ্বীপৰ ৰাজধানী অৰ্থাৎ কেপিটেল হৈছে মালে। মালদ্বীপৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হৈছে মহম্মদ মুইজু আৰু মালদ্বীপৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতি অৰ্থাৎ ভাইস প্ৰেসিডেন্ট হৈছে হুছেইন মহম্মদ লতিফ। সেচেলছৰ ৰাজধানী হৈছে ভিক্টোৰিয়া। সেচেলছৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেসিডেন্ট হৈছে ৱেভেল ৰামাকালাৱান। সেচেলছৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতি অৰ্থাৎ ভাইস প্ৰেসিডেন্ট হৈছে আহমদ আফিফ। মেডাগাস্কাৰৰ ৰাজধানী হৈছে এণ্টানানাৰিভো। মেডাগাস্কাৰৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হৈছে এণ্ডি ৰাজয়লিনা। মেডাগাস্কাৰৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী অৰ্থাৎ প্ৰাইম মিনিষ্টাৰ হৈছে খ্ৰীষ্টিয়ান নাটছে। মৰিচাছৰ ৰাজধানী অৰ্থাৎ কেপিটেল হৈছে পোৰ্ট লুইচ। মৰিচাছৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেসিডেন্ট হৈছে পৃথ্বীৰাজ সিং ৰুপুন আৰু মৰিচাছৰ বৰ্তমানৰ প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী হৈছে প্ৰবীণ যুগনাথ। কমৰছৰ ৰাজধানী হৈছে মৰণি। কমৰছৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেসিডেন্ট হৈছে আজাদি আসুমানি। ইণ্ডোনেছিয়াৰ ৰাজধানী হৈছে জাকাৰ্টা। ইণ্ডোনেছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি অৰ্থাৎ প্ৰেসিডেন্ট হৈছে জোকো উইডোডো। ইণ্ডোনেছিয়াৰ বৰ্তমানৰ উপৰাষ্ট্ৰপতি অৰ্থাৎ ভাইস প্ৰেসিডেন্ট হৈছে মাৰুফ আমিন। ইয়াত কেৱল ৰাষ্ট্ৰসংঘৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰকেইখনৰ কথাই উল্লেখ কৰা হ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।